এতিয়া আমি জিৰো টপিক স্টাৰ্ট কৰিম সেইটো হৈছে নেক্সট ক্ৰাইটেৰিয়া আৰু সেই ক্ৰাইটেৰিয়াটো হৈছে জাৰ্ম লেয়াৰ তো সেক্সুৱেল ৰিপ্ৰডাকচনৰ কিছুমান সৰু সৰু টপিক আছে যিবিলাক কমপ্লিট নোহোৱাকে জাৰ্ম লেয়াৰটো ষ্টাডি কৰাটো পসিবল নহয় তো এতিয়া যিমানখিনি মেম্বাৰ্ছ আছে এনিমেল কিংডমৰ আন্ডাৰত তো সেই মেম্বাৰ্ছখিনিয়ে মেইনলি সেক্সুৱেল ৰিপ্ৰডাকচন কৰে তো যিখিনি অৰ্গেনিজমে সেক্সুৱেল ৰিপ্ৰডাকচন কৰে সেই অৰ্গেনিজমখিনিক বা সেই এনিমেলছখিনিক আমি দুটা টাইপত ডিভাইড কৰি দিব পাৰো এটা হৈছে ইউনিসেক্সুৱেল অৰ্গেনিজম আৰু সেকেন্ডটো হৈছে বাইসেক্সুৱেল অৰ্গেনিজম unisexual organism those organisms which produce either male or female gametes তো যিখিনি ইউনিসেক্সুৱেল অৰ্গেনিজম সেই ইউনিসেক্সুৱেল অৰ্গেনিজম খিনিয়ে যদি মেল গেমিট প্ৰডিউস কৰে মেল অৰ্গেনিজম বুলি ক'ব আৰু যদি ফিমেল গেমিট প্ৰডিউস কৰে ফিমেল অৰ্গেনিজম বুলি ক'ব এই অৰ্গেনিজম খিনি মেল অৰ ফিমেল ইহঁতৰ টাইপ দুটা আছে দুটা টাইপত আছে এই ইউনিসেক্সুৱেল অৰ্গেনিজম খিনি এটা হৈ গল sexually isomorphic organism sexually isomorphic organism মানে হৈছে সেইখিনি অৰ্গেনিজম যিখিনি অৰ্গেনিজম আইডেন্টিক্যাল হ'ব both male or female organisms যদি এটা অৰ্গেনিজমৰ মেল আৰু ফিমেলক আমি ডিফাৰেন্সিয়েট কৰিব নোৱাৰো চকুৰে চাই পেলাই তেতিয়াহলে তাক ক'ব sexually isomorphic organism ইয়াৰ এক্সাম্পল হৈ গল বেস্ট এক্সাম্পল হৈ গল ফিশেছ বিলাক মাছ বিলাক তো কোনটো মেল ফিশ কোনটো ফিমেল ফিশ সেটো আমি ডিফাৰেন্সিয়েট কৰিব নোৱাৰো আৰু বাকি কিছুমান এনিমেলছ আছে যিখিনি এনিমেলক ক'ব sexually dimorphic তো sexually dimorphic সেইখিনি অৰ্গেনিজম য'ত মেল আৰু ফিমেল অৰ্গেনিজম dissimilar ইয়াৰ বেস্ট এক্সাম্পল হৈ গল হিউম্যান বিং মানুহ তো এইখিনি আছিলে ইউনিসেক্সুৱেল অৰ্গেনিজম আচ্ছা তো যিখিনি বাইসেক্সুৱেল অৰ্গেনিজম সেই অৰ্গেনিজম খিনি কি ক্যাৰেক্টাৰ কি হয় both male and female gametes দুইটাই এটা অৰ্গেনিজমে মেল আৰু ফিমেল গেমিট দুইটা প্ৰডিউস কৰিব এতিয়া এনেকুৱা ধৰণৰ যিখিনি বাইসেক্সুৱেল অৰ্গেনিজম আছে সিহঁতক আমি দুটা টাইপত ডিভাইড কৰি দিব পাৰো দুটা ক্যাটেগৰি আছে এই অৰ্গেনিজম খিনি যিখিনিয়ে একেলগে মেল আৰু ফিমেল গেমিট প্ৰডিউস কৰে আচ্ছা এটা গ্ৰুপৰ অৰ্গেনিজমক ক'ব Protandrous animal আৰু সেকেন্ড ক্যাটেগৰি যিখিনি অৰ্গেনিজম আছে সিহঁতক ক'ব Protogynous organism এই Protandrous আৰু Protogynous এই দুটা প্ল্যান্ট আৰু এনিমেল দুইটা ক্ষেত্ৰতে এপ্লিকেবল হয় দেই দুইটাতে এপ্লিকেবল হ'ব এই কন্ডিশনটো Protandrous সেইখিনি কন্ডিশন য'ত male gametes are produced earlier than female gamete তো যেতিয়া মেল গেমিটটো প্ৰডিউস হ'ব মেল তেতিয়া ফিমেল গেমিট প্ৰডিউস নহয় এইটো হৈছে Protandrous কন্ডিশন Protogynous কন্ডিশনটো ইয়াৰ উল্টা হ'ব তাৰ মানে য'ত মেল আছে তাত ফিমেল লিখি দিয়া তাৰ মানে হ'ব female gametes are produced
earlier than male gametes. So এইটো হৈ গল protandrous আৰু protogynous condition. ধৰি লোৱা earthworm, মই এটা এক্সাম্পল দিছো। earthworm organism to হৈ গৈছে এটা bisexual organism, তাৰ মানে হি মেল আৰু ফিমেল দুইটা গেমেট হি প্ৰডিউস কৰিব। এতিয়া যদি earthwormত মেল গেমেটটো আগতে প্ৰডিউস হয় ফিমেল গেমেটতকে, তেতিয়া হলে earthwormটোক ক'ব protandrous বুলি। protandrous ঠিক তেনেকুৱাকে নেক্সট এটা অৰ্গেনিজম ধৰি লোৱা লিচ। তো লিচটো ধৰি লোৱা এটা বাইসেক্সুৱেল অৰ্গেনিজম, মই এটা এক্সাম্পল দিছো দেই এইটো। তো লিচত যদি কেনেবাকে আগতে ফিমেল গেমেটটো আগতে প্ৰডিউস হয়, তাৰ পিছত মেল গেমেট প্ৰডাকশন হয়, তেতিয়া হলে লিচক ক'ব protogynous বুলি। এতিয়া যদি earthworm protogynous হয়, তেতিয়া হলে সিহঁতৰ sexual reproduction কেনেকে হ'ব, কাৰণ অলৰেডি চোৱা যে sexual reproductionৰ কাৰণে দুটা অৰ্গেনিজম লাগিব, এটা মেল এটা ফিমেল। এতিয়া যিখিনি বাইসেক্সুৱেল সিহঁতে মেল আৰু ফিমেল গেমেট দুইটাই প্ৰডিউস কৰে। কিছুমান বাইসেক্সুৱেল এনিমেল আছে যিখিনি বাইসেক্সুৱেল এনিমেলৰ বডিত মেল আৰু ফিমেল গেমেট একেলগে প্ৰডিউস হয়, তেতিয়া সিহঁতে সেলফ ফাৰ্টিলাইজেশন কৰিব। অৰ্গেনিজমে হি প্ৰডিউস কৰিব মেল গেমেট আৰু ফিমেল গেমেট। এটো বাইসেক্সুৱেল এনিমেলৰ কথা কৈ আছো দেই মই, বাইসেক্সুৱেল এনিমেল। এতিয়া এই মেল গেমেট আৰু ফিমেল গেমেটৰ যেতিয়া ইউনিয়ন হ'ব, ইউনিয়ন তেতিয়া অৰ ফাৰ্টিলাইজেশন, তেতিয়া যদি এনিমেলটো protandrous or protogynous হয়, তেতিয়া হলে ফাৰ্টিলাইজেশনটো বেলেগ হ'ব। আৰু যদি এটা অৰ্গেনিজম পিওর বাইসেক্সুৱেল হয়, তাৰ মানে মেল আৰু ফিমেল গেমেট are produced at the same time, একেলগে যদি এনিমেলটোৰ বডিত মেল আৰু ফিমেল গেমেট দুইটাই প্ৰডিউস হয়, তেতিয়া হলে দুইটা অৰ্গেনিজমৰ ক্ষেত্ৰত সেক্সুৱেল ৰিপ্ৰডাকশন বা ফাৰ্টিলাইজেশনৰ টাইপটো বেলেগ বেলেগ হ'ব। এতিয়া এটা সৰুকে এটা এক্সাম্পল চোৱা যে লিচ আৰ্থৱৰ্ম ই protandrous, ইয়াত মেল গেমেটটো আগতে প্ৰডিউস হ'ব, তাৰ পিছত ফিমেল গেমেট প্ৰডিউস হ'ব। তো ফাৰ্টিলাইজেশন হ'বৰ কাৰণে মেল আৰু ফিমেল দুইটা লাগিব। যদি এনিমেলটোৰ বডিত আগতে মেল গেমেট প্ৰডিউস হয়, তাৰ পিছত ফিমেল গেমেট প্ৰডিউস হয়, তেতিয়া হলে সেই এনিমেলটোৰ বডিত ফাৰ্টিলাইজেশন নহয়। ফাৰ্টিলাইজেশনৰ কাৰণে কি লাগিব, তেনেকুৱা আইডেন্টিকেল এটা সেকেন্ড এটা অৰ্গেনিজম লাগিব যিটোৱে ফিমেল গেমেটটো প্ৰডিউস কৰি আছে। তাৰ মানে আৰ্থৱৰ্মৰ যেতিয়া সেক্সুৱেল ৰিপ্ৰডাকশন হ'ব, যেতিয়া মেটিং হ'ব, তেতিয়া দুটা এনিমেল লাগিব, য'ত এটা এনিমেলে মেল গেমেট সাপ্লাই কৰিব আৰু সেকেন্ড এটা এনিমেলে ফিমেল গেমেট সাপ্লাই কৰিব। সেম অৰ্গেনিজম, কিন্তু সেম আৰ্থৱৰ্ম স্পিচিজ। ঠিক তেনেকুৱাকে যদি লিচে ফাৰ্টিলাইজেশন কৰে, তো লিচত এনেকুৱা দুটা লিচৰ মাজত সেক্সুৱেল ৰিপ্ৰডাকশন হ'ব লাগিব যিটো লিচত মেল গেমেট প্ৰডাকশন হৈ আছে আৰু যিটো লিচত ফিমেল গেমেট প্ৰডাকশন হৈ আছে। যদি এনেকুৱা হয় য'ত এনিমেল protandrous বা protogynous হয়, তেতিয়া হলে মনত ৰাখিবা সিহঁতৰ বডিত যেটো ফাৰ্টিলাইজেশন হ'ব তাত দুটা এনিমেল ইনভলভ হৈ থাকিব। আৰু যদি মেল আৰু ফিমেল গেমেট একেলগে প্ৰডিউস হৈছে, তেতিয়া তাত অকল এটা অৰ্গেনিজম ইনভলভ হৈ থাকিব। The process of fertilization in bisexual organism where two animals of the same species
are involved, then that fertilization is called cross fertilization. এটো কব ক্ৰছ ফাৰ্টিলাইজেশ্যন বুলি আৰু যদি এটা এনিমেলে মেল আৰু ফিমেল গেমিট দুইটা একেলগে প্ৰডিউস কৰিছে তেতিয়া তাত দুটা এনিমেলৰ কোনো এসেনশিয়ালিটি নাই অকল এটা এনিমেলে লাগিব আৰু তেতিয়া হেতু কব সেলফ ফাৰ্টিলাইজেশ্যন বুলি an animal is unisexual or bisexual যিয়ে নহওক অৰ্গানিজমটো তো সেক্সুৱেল ৰিপ্ৰডাকচনৰ টাইপস হ'ব পাৰে তিনটা নাম্বাৰ এ আইসোগেমাস এটো পাইছা তোমালোকে কি আছিল আইসোগেমাস মেল এন্ড ফিমেল gametes are identical তো আইসোগেমাস হ'ব পাৰে সেক্সুৱেল ৰিপ্ৰডাকচন নাম্বাৰ বি এনাইসোগেমাস হ'ব পাৰে এনাইসোগেমাসত কি ঘটনা ঘটিব যে মেল গেমিট is smaller than female gamete আৰু third to পাইছিলো আমি number C oogamous type of sexual reproduction ইয়াত কি পাইছিলো male gamete is smaller and bears flagella और flagella থাকিব female gamete is large spherical মানে বলটো নিচিনা হয় তো এইকেটা হৈ গল সেক্সুৱেল ৰিপ্ৰডাকচনৰ টাইপ এইকেটা অলৰেডি আমি ফাংগাছত পাইছিলো আইসোগেমাস এনাইসোগেমাস আৰু ওগেমাস তো যিয়ে নহওক সেক্সুৱেল ৰিপ্ৰডাকচন কিন্তু সেক্সুৱেল ৰিপ্ৰডাকচনৰ কিছুমান স্টেপস আছে এইকেটা টাইপস আছিলে এতিয়া আমি চাও স্টেপস অফ সেক্সুৱেল ৰিপ্ৰডাকচন তো কেনেকৈ হ'ব পাৰে সোৱা স্টেপটো নাম্বাৰ এ এইটো ধৰিলো এটা মেল গেমিট আৰু এইটো হৈ গল এটা ফিমেল গেমিট এনাইসোগেমাসে মই এক্সপ্লেইন কৰিছো আচ্ছা যেতিয়া মেল গেমিট আৰু ফিমেল গেমিটৰ ইউনিয়ন হ'ব তো সেই ইউনিয়নটো নরমালি ফিমেল রিপ্রডাক্টিভ ট্র্যাক্টত হ'ব আৰু এটা স্ট্ৰাকচাৰ ডেভেলপ হ'ব যেটো স্ট্ৰাকচাৰৰ নাম হৈছে জাইগট এই জাইগটটোৰ এতিয়া নেক্সট স্টেপত আহিব ডিভিজন আহিব এতিয়া জাইগটৰ যেটো প্ৰসেসত ডিভিজন হয় সেই প্ৰসেসটোৰ নাম হৈছে ক্লিভেজ এটো 1 মাৰ্কৰ কোৱেশ্চন দে হোৱাট ইজ ক্লিভেজ খুদিব তে তোমালৈ ক'ব লাগিব যে দা প্ৰসেস অফ ডিভিজন অফ দা জাইগট ইজ কল্ড ক্লিভেজ অকল জাইগটৰ লগতহে ৰিলেটেড হৈ থাকিব দে বেলেগ কোনো কন্ডিশনত তোমালোকে ক্লিভেজ ওয়াৰ্ডটো নকবা যদি ক্লিভেজ হৈছে জানিবা হেতু এটা জাইগট হ'ব লাগিব বাকি কোনো সেলত ক্লিভেজ নহয় আচ্ছা এতিয়া মই এটা সৰুকে এটা এক্সাম্পল দিও হিউম্যান জাইগট যাতে ফৰ দুটামান টপিক আমি এক্সপ্লেইন কৰিব পাৰো হিউম্যান জাইগট এতিয়া যেটো হিউম্যান মেল গেমিট তো মেল গেমিটটোৰ নাম হৈছে স্পাৰ্মৰ শেপটো অকমান এনেকুৱা ধৰণৰ হয় এটো হৈছে স্পাৰ্ম এটো তাৰ নিউক্লিয়াছ এনেকুৱা হয় আৰু যেটো ওভামটোত এনেকুৱা প্ৰটেক্টিভ লেয়াৰ তিনটা থাকিব ফাৰ্স্ট প্ৰটেক্টিভ লেয়াৰ তাৰ তলত থাকিব আৰু এখন প্ৰটেক্টিভ লেয়াৰ তাৰ তলত থাকিব থাৰ্ড প্ৰটেক্টিভ লেয়াৰ আৰু তাৰ ভিতৰত ওভামটো সোমাই থাকে তাৰ মানে এইটো হৈছে এটা হিউম্যান ওভামৰ স্ট্ৰাকচাৰ এই প্ৰত্যেকটো লেয়াৰৰ এটা নাম আছে যেটো বাহিৰত থাকে এটোৰ নাম হৈছে কোৰোনা ৰেডিয়াটা সেকেন্ড যেটো লেয়াৰ আহিলে এই সেকেন্ড লেয়াৰটোৰ নাম হৈছে জোনা পেলুচিডা এই নামবিলাক একদম মনত লাগিব দেই মনত ৰাখিব লাগিব থাৰ্ড যেটো লেয়াৰ আহিলে এটোৰ নাম হৈছে ভাইটেলিন মেমব্ৰেন তো এনেকুৱাকে আৰু লাষ্টত যেটো লেয়াৰ আহিলে এইটো হৈছে এগ প্লাজমা মেমব্ৰেন
তো এইটো হৈছে এটা হিউম্যান ওভামৰ স্ট্ৰাকচাৰ মেমব্ৰেন এতিয়া যেতিয়া এই মেল গেমেট বা যাক আমি স্পাৰ্ম বুলি ক'ব পাৰো আৰু ফিমেল গেমেট বা যাক ওভাম বুলি ক'ব পাৰো যেতিয়া লগ লাগে তেতিয়া যিটো জাইগট ডেভেলপ হ'ব জাইগটৰ স্ট্ৰাকচাৰটো চাবা কেনেকুৱা হয় তো জাইগট যেতিয়া ফৰ্মেশন হয় জাইগটত যিটো কৰোনা ৰেডিয়াটা আছিলে এটা স্পেসিফিক প্ৰসেছত কৰোনা ৰেডিয়াটা নাইকিয়া হৈ যায় যেটো ইয়েলো কালাৰ লেয়াৰ থাকিব অকল বাহিৰৰ যেটো লেয়াৰ আসলে এই লেয়াৰটোৰ নাম হৈ গল জোনা পেলুচিডা এটো অলৰেডি দিয়া হৈছে এটো আৰু তাৰ ভিতৰত গুটেই খাকিন থাকিব এইটো হৈ গল এক প্লাজমা মেমব্ৰেন এইখিনি এনেকুৱাকে ফাৰ্টিলাইজ জাইগটটো থাকিব এনেকুৱা এইটো হৈ গল ফাৰ্টিলাইজ জাইগট আৰু এইটো হৈ গল তাৰ নিউক্লিয়াছ এইটো হৈ গল ফাৰ্টিলাইজ জাইগট গুটে স্ট্ৰাকচাৰটো হৈ গল তো জাইগটৰ এতিয়া নেক্সট স্টেপত কি ঘটনা ঘটিব জানানে নেক্সট স্টেপত এটা প্ৰসেছ আহিব প্ৰসেছটো নাম হৈ গল ক্লিভেজ কাৰণ জাইগটৰ ক্লিভেজ হ'বই লাগিব বা জাইগটৰ ডিভিজন হ'বই লাগিব আৰু তেতিয়াহে গৈ পেলাই এটা এমব্ৰায়ো ফৰ্মেশন হ'ব পাৰিব যদি জাইগটৰ ডিভিজন নহয় তেতিয়াহলে এমব্ৰায়ো কেতিয়াও ফৰ্ম হ'ব নোৱাৰে এমব্ৰায়ো ফৰ্ম হ'বৰ কাৰণে জাইগটৰ ডিভিজনটো মাষ্ট এতিয়া যেতিয়া ক্লিভেজ হ'ব যেতিয়া ক্লিভেজ হ'ব তো ক্লিভেজটো ঘটনা কি ঘটিব সোৱা এইটো জোনা পেলুচিডা এজ ইট ইজ থাকি যাব ভিতৰত যিমানখিনি কন্টেন্ট আছিলে এই গুটেই কন্টেন্ট খিনি ইয়েলো কালাৰ গ্ৰীন কালাৰৰ তো এই দুটা পাৰ্টত ডিভাইড হৈ যাব এনেকুৱাকে দুটা ইকুৱেল পাৰ্টত ডিভাইড হৈ যায় আৰু এই যে স্ট্ৰাকচাৰ দুটা ফৰ্মেশন হল জিটা স্ট্ৰাকচাৰ এতিয়া অৰিজিনালি জাইগটটো এটা স্ট্ৰাকচাৰ আছিলে এতিয়া জাইগটটো দুটা স্ট্ৰাকচাৰ হৈ গল এই স্ট্ৰাকচাৰটাৰ নাম হৈছে ব্লাষ্টমিয়াৰ এতিয়া চাবা দেই কিছুমান এনিমেল আছে এটো মই হিউম্যান এক্সপ্লেইন কৰিলো এটা কিছুমান এনিমেল আছে চাবা এইখন হৈ গল ধৰিলো জোনা পেলুচিডা এটো ধৰিলো এখন জোনা পেলুচিডা এতিয়া ভিতৰত যিখিনি জাইগট আছিলে সেই জাইগটটোৰ ক্লিভেজ হ'ব ডিভিজন হ'ব নো ডাউট কিন্তু হৈ পেলাই এনেকুৱাকে ফৰ্মেশন হল এই দুটা ব্লাষ্টমিয়াৰ ফৰ্মেশন হল এতিয়া এইটো স্ট্ৰাকচাৰ আৰু এইটো স্ট্ৰাকচাৰৰ মাজত কি ডিফাৰেন্স দেখিছা যে ইয়াত চোৱা যে জি দুটা ব্লাষ্টমিয়াৰ ফৰ্মেশন হৈছে সিহঁতৰ মাজত এখন কন্টিনিউয়াস ওয়াল আছে আৰু যদি ব্লাষ্টমিয়াৰ মাজত এটা কন্টিনিউয়াস ওয়াল থাকে তা মানে এখন কমপ্লিট পাৰ্টিশন ওয়াল থাকে যত দুটা ব্লাষ্টমিয়াৰ দুটা নিউক্লিয়াছ থাকিব তেতিয়া সেই ক্লিভেজটো ক'ব কমপ্লিট or holoblastic cleavage এইটো হৈ গল holoblastic cleavage আৰু যত ব্লাষ্টমিয়াৰ দুটাৰ মাজত থকা ওয়ালখন কন্টিনিউয়াস নহয় তা মানে কি ক'ব পাৰো যে দুটা ব্লাষ্টমিয়াৰ ফৰ্মেশন হৈছে কিন্তু সিহঁত জয়েন হৈ আছে যদি এনেকুৱা হয় এইটো কোৱা হয় ইনকমপ্লিট or meroblastic cleavage এটা তা মানে ক্লিভেজৰ কেটা টাইপ পালো আমি ক্লিভেজৰ দুটা টাইপ পালো কি কি এটা হৈছে মেৰোব্লাস্টিক ক্লিভেজ আৰু এটা হল হোলোব্লাস্টিক ক্লিভেজ আচ্ছা যেটো হোলোব্লাস্টিক ক্লিভেজ ইয়াৰ আকৌ দুটা টাইপ আছে এনেকুৱাকে তো এতিয়া এটা ডায়াগ্ৰাম চোৱা যে এইটো ধৰি লোৱা জোনা পেলুচিডা আৰু এইখন হৈ গল সেকেন্ড জোনা পেলুচিডা দুটা আৰু ভিতৰত যিখিনি কন্টেন্ট আছিলে এইটো হৈ গল এটা ব্লাষ্টমিয়াৰ এইটো হৈ গল দুটা ব্লাষ্টমিয়াৰ এই দুটা হৈ গল তাৰ নিউক্লিয়াছ আচ্ছা আৰু এটা কন্ডিশন চোৱা যে এইটো এটা ব্লাষ্টমিয়াৰ এইটো এটা ব্লাষ্টমিয়াৰ তো তোমালোকে ধৰিব পাৰিছা নে ক'ব নোৱাৰো কিন্তু ইয়াত যি দুটা ব্লাষ্টমিয়াৰ আছে সেই ব্লাষ্টমিয়াৰ কেটা হৈছে ইকুৱেল ইন সাইজ আৰু এইটো হৈছে আনইকুৱেল তা মানে এটা ডাঙৰ ব্লাষ্টমিয়াৰ এটা সৰু ব্লাষ্টমিয়াৰ তো যেটো হোলোব্লাস্টিক ক্লিভেজ তাত যে দুটা প্ৰডাক্ট হ'ব যেটা ব্লাষ্টমিয়াৰ হ'ব সেই ব্লাষ্টমিয়াৰ কেটা আইদাৰ ইকুৱেল ইন সাইজ হ'ব অৰ আনইকুৱেল ইন সাইজ হ'ব দুইটা এটা ডাঙৰ এটা সৰু হ'ব যদি এনেকুৱা হয় যত ব্লাষ্টমিয়াৰ কেটাৰ সাইজ ইকুৱেল হয় তেতিয়ালে হেতু ক'ব ইকুৱেল
holoblastic cleavage আৰু যদি unequal হয় তেতিয়াহলে তাৰ নামটো সেইটোৱে হৈ গল যে unequal holoblastic cleavage তাৰ মানে ক্লিভেজক আমি কি কি টাইপত ডিভাইড কৰিব পাৰো ক্লিভেজক আমি বেলেগ বেলেগ টাইপত ডিভাইড কৰিব পাৰো হৈ গল মেৰ'ব্লাষ্টিক আৰু এটা হৈ গল holoblastic মেৰ'ব্লাষ্টিকত কি হ'ব জাইগত ব্লাষ্টমিয়াৰ কেটা এটাচ হৈ থাকিব আৰু holoblasticত কি ঘটনা ঘটিব জাইগত দুটা টোটালি ব্লাষ্টমিয়াৰ কেটা টোটালি সেপাৰেট হৈ যাব কিন্তু হিহতৰ সাইজটো বেলেগ বেলেগ হ'ব পাৰে যদি ইকুৱেল হল ইকুৱেল holoblastic যদি বেলেগ বেলেগ হল unequal holoblastic এতিয়া আমি এটা নেক্সট এটা টপিক চাও চাবা যে জিটো জাইগত ফৰ্মেশন হল এইটো হৈ গল জোনা পেলুচিডা আৰু তাৰ ভিতৰ যেটো স্ট্ৰাকচাৰ হৈ গল এইটো হৈ গল ক্লিভেজ তো এইটো হৈ গল ক্লিভেজ হ'ব দুটা ব্লাষ্টমিয়াৰ ফৰ্মেশন হল হলে ইকুৱেল holoblastic হৈছে এতিয়া নেক্সট স্টেপত এই যেটো ব্লাষ্টমিয়াৰ ফৰ্মেশন হৈছিল এই ব্লাষ্টমিয়াৰ কেটা এতিয়া ফাৰ্দাৰ ডিভিজন হ'ব ৰিপিটেড ডিভিজন হ'ব বা ৰিপিটেড ক্লিভেজ হ'ব আৰু হৈ পেলাই এটা এনেকুৱা এটা স্ট্ৰাকচাৰ ডেভেলপ কৰিব যাৰ ভিতৰত লটস অফ ব্লাষ্টমিয়াৰ্স থাকিব বহুত ব্লাষ্টমিয়াৰ থাকিব এনেকুৱা ধৰণৰ এটা স্ট্ৰাকচাৰ যত জোনা পেলুচিডা বাহিৰত আছে জোনা পেলুচিডা আৰু ভিতৰত বহুত ব্লাষ্টমিয়াৰ আছে সেই স্ট্ৰাকচাৰটোৰ নাম হৈ গল মৰুলা যেতিয়ালৈকে মৰুলা ফৰ্মেশন হয় হিউম্যান বডিত হিউম্যানৰ কথা কৈ আছো মই মানুহৰ কথা তো হিউম্যান বডিত যেতিয়া মৰুলা ফৰ্মেশন হ'ব মৰুলা লৈকে থাকিব আপ টু ফেলোপিয়ান টিউব নামৰ এটা স্ট্ৰাকচাৰ ফেলোপিয়ান টিউব বুলি কয় এটো ফিমেল ৰিপ্ৰডাক্টিভ ট্ৰেক্টৰ এটা পাৰ্ট হয় ফেলোপিয়ান টিউব আৰু ফেলোপিয়ান টিউবতে এই আপ টু মৰুলা ফৰ্মেশন হ'ব আৰু এই প্ৰসেছটো কাৰণ লাগিব 7 to 8 days ফাৰ্টিলাইজেশনৰ পিছত 7 পৰা 8 দিনৰ ভিতৰত মৰুলা ফৰ্ম হৈ যায় তো এই বাহিৰত যিখন জোনা পেলুচিডা আছে এইখন এখন প্ৰটেক্টিভ কভাৰিং হয় প্ৰটেক্টিভ কভাৰিং আৰু এই প্ৰটেক্টিভ কভাৰিং খনক ব্ৰেক কৰি পেলাই সাধাৰণতে ফুড মেটেৰিয়েল বা তেনেকুৱা ধৰণৰ সাবস্টেন্সৰ ইনফ্লো আৰু আউটফ্লোটো নহয় মেইনলি ফুডৰ গেছিয়াছ এক্সচেঞ্জ হৈ থাকিব বা এক্সক্ৰিটৰি প্ৰডাক্ট তাৰ মাজে ট্ৰান্সপোৰ্টেশন হৈ থাকিব কিন্তু ফুড মেটেৰিয়েলৰ ট্ৰান্সপোৰ্টেশনটো সাধাৰণতে ব্লক হৈ থাকে ফাৰ্স্ট কন্ডিশন সাবাদে ভালকে সেকেন্ড কন্ডিশনটো হল যে যেটো ফেলোপিয়ান টিউবত ফুড নাথাকে জাইগত এটা ইন্ডিভিজুৱেল বা এটা বেবি হবৰ কাৰণে প্ৰত্যেকটো ব্লাষ্টমিয়াৰক সাফিসিয়েন্ট ফুড লাগিব হৰমন লাগিব এই হৰমন বা ফুড খিনিৰ যেটো সোৰ্স সেই সোৰ্সটো হৈছে এটা অৰ্গান যেটো অৰ্গানৰ নাম হৈছে ইউটেৰাস তাৰ মানে ফেলোপিয়ান টিউবটো এটা স্ট্ৰাকচাৰ যত মৰুলা ফৰ্মেশন হৈছে আৰু ইউটেৰাসটো বেলেগ এটা স্ট্ৰাকচাৰ যত ব্লাষ্টমিয়াৰে ফুড পাব খোৱা বস্তু পাব এতিয়া ফেলোপিয়ান টিউবৰ পৰা ইউটেৰ আহি পেলাই যেটো মৰুলা আছিল সেই মৰুলাটো ইউটেৰাসত ট্ৰান্সফাৰ হ'ব লাগিব আৰু এই ট্ৰান্সফাৰটো হ'ব 7 to 8 daysৰ পিছত তাৰ মানে 9 নম্বৰ দিনত এই মৰুলাটো আহি পেলাই ইউটেৰাস পাবহি এতিয়া সাবাদে মই ইউটেৰাসটো স্লাইটলি মই ড্ৰ কৰি দিও ইউটেৰাসৰ ফিমেল ইউটেৰাসটো দেখিবলৈ এনেকুৱা ধৰণৰ হয় এটা পিয়াৰ শেপড এটা স্ট্ৰাকচাৰ এনেকুৱা ধৰণৰ হয় ইউটেৰাসটো আচ্ছা ইউটেৰাসৰ এখন ইনাৰমোস্ট ওয়াল থাকে আৰু এই ইনাৰমোস্ট ওয়ালখনতে গুটে ফুড বিলাক ডিপোজিট হৈ থাকে যিখনৰ নাম হৈছে এন্ডোমেট্ৰিয়াম আৰু যেটো জাইগট আছিল সেইটো হৈ গল এইটো জাইগট এই জাইগটটো আহিব ফিলোপিয়ান টিউবৰ পৰা আৰু তাৰ ভিতৰত থাকিব কি তাৰ ভিতৰত থাকিব ব্লাষ্টমিয়াৰ্স এইবিলাক হৈ গল ব্লাষ্টমিয়াৰ এতিয়া বাহিৰত যিখন জোনা পেলুচিডা আছিল সেই জোনা পেলুচিডাখন যেতিয়া ইউটেৰাস পাব লাহে লাহে জোনা পেলুচিডাখন নাইকিয়া হৈ যাব জোনা পেলুচিডাখন নাইকিয়া হৈ গ'ল মই এতিয়া এই স্ট্ৰাকচাৰটো বাহিৰত ড্ৰ কৰিছো এটো মই বাহিৰত ড্ৰ কৰো তো যেতিয়া জোনা পেলুচিডা নাইকিয়া হৈ গ'ল লগে লগে গুটেই যেটো মৰুলা নামৰ যেটো স্ট্ৰাকচাৰ আছিল মৰুলা বুলি কৈছিল এটো বাহিৰত জোনা পেলুচিডাখন আছিল আহিছিল কৰ পৰা ফেলোপিয়ান টিউব নামৰ পাৰ্টটোৰ পৰা আহিছিল তো যেতিয়া জোনা পেলুচিডাখন নাইকিয়া হৈ গ'ল তেতিয়া
গোটে স্ট্ৰাকচাৰটো দেখিবলৈ এনেকুৱা ধৰণৰ হৈ গল কাৰণ এই স্ট্ৰাকচাৰটো বাহিৰৰ পৰা জোনা পেলুচিডাই কভাৰ কৰি আছিল এতিয়া জোনা পেলুচিডা যেতিয়া নাইকিয়া হৈ গল নাইকিয়া হোৱাৰ লগে লগে গোটে সেল বিলাক এক্সপোজ হৈ গল আৰু এই সেল বিলাক কোৰ লগত লগ লাগি থাকিব এনেকুৱাকে আহি পেলাই হি লগ লাগি গল যিখন ইউটেৰাছৰ এন্ডোমেট্ৰিয়াম বুলি কৈছিলো তাৰ লগত হি এটাচ হৈ যাব যেতিয়া এটাচ হৈ গল তেতিয়া ইয়াত যিমানখিনি ব্লাস্টোমিয়াৰ আছিলে সেই ব্লাস্টোমিয়াৰ খিনি কি কৰিব হি এটা স্পেশাল মুভমেন্ট এটা এক্সিবিট কৰিব আৰু সেই মুভমেন্টৰ নাম হৈছে মৰফোজেনেটিক মুভমেন্ট এই মুভমেন্টটো অকল তোমালোকে পাবা জেনেটিক মুভমেন্ট আচ্ছা এই মুভমেন্টটো অকল ব্লাস্টোমিয়াৰ হে এক্সিবিট কৰে মৰফোজেনেটিক মুভমেন্ট আৰু কোনো এক্সিবিট নকৰে ওয়াৰ্ল্ডত অকল ব্লাস্টোমিয়াৰ বিলাকে এক্সিবিট কৰে এটা স্পেশাল মুভমেন্ট তো যেতিয়া মৰফোজেনেটিক মুভমেন্ট ডেভেলপ কৰিব তেতিয়া কি ঘটনা ঘটিব জানানে এই ফাল দি চাবা দে এতিয়া তো এইখিনি হৈ গল ব্লাস্টোমিয়াৰ সাৰ্কেল স্ট্ৰাকচাৰ এনেকুৱাকে এটো হৈ গল ব্লাস্টোমিয়াৰ বিলাক যেটো মৰুলাৰ পিছত ডেভেলপ হ'ব এতিয়া এই মৰফোজেনেটিক মুভমেন্টৰ কাৰণে ভিতৰত যিখিনি সেলস আছিল ব্লাস্টোমিয়াৰ আছিল সেই ব্লাস্টোমিয়াৰ বিলাক ওপৰলৈ উঠি গল আৰু তলফালে এটা স্পেস ডেভেলপ হৈ গল এটা এৰিয়া এটা ডেভেলপ হৈ গল এটো এই যে ব্ল্যাঙ্ক স্পেস যেটো ডেভেলপ হল তলত যেটো এম্পটি স্পেস ডেভেলপ হল এই এম্পটি স্পেসটোৰ নাম হৈছে ব্লাস্টোকিল আচ্ছা এতিয়া ব্লাস্টোসিলত কি ঘটনা ঘটিব সোৱা যে এই ফালদি এটা সৰুকে এটা হোল ক্ৰিয়েট হ'ব এটা সৰুকে এটা ফুটা এটা ক্ৰিয়েট হ'ব যাতে এন্ডোমেট্ৰিয়ামত যিখিনি ফুড আছিল সেই ফুডখিনি এই ফালদি যাব পাৰে গৈ পেলাই সেই ফুডখিনি ইয়াত ডিপোজিট হ'ব ইয়াত এই যে হোলটো যে ক্ৰিয়েট হল এই হোলটোৰ নাম হৈ গল ব্লাস্টোপোৰ আৰু অকমান কমপ্লিকেটেড হয় ব্লাস্টোপোৰৰ স্ট্ৰাকচাৰটো কিন্তু মই অকমান সিম্পলিফাই কৰি দিছো যাতে সোনকালে তোমালোকে বুজি পোৱা এতিয়া ব্লাস্টোপোৰ যেটো ফৰ্মেশন হল তাৰ পৰা কি ডেভেলপ হ'ব পাৰে তাৰ পৰা আইদাৰ ইন ফিউচাৰ মাউথ ডেভেলপ হ'ব পাৰে আৰু যদি ইয়াৰ পৰা মাউথ ডেভেলপ হয় তাৰ অপোজিট এন্ড ইয়াৰ পৰা কি ডেভেলপ হ'ব তাৰ পৰা এনাস ডেভেলপ হ'ব তো কিছুমান এনিমেল আছে যাৰ বডিত ব্লাস্টোপোৰৰ পৰা এনাস ফৰ্মেশন হয় তাৰ মানে ইয়াৰ পৰা এনাসটো ডেভেলপ হ'ব যদি ইয়াৰ পৰা এনাস ডেভেলপ হয় অপোজিট এন্ডৰ পৰা কি ডেভেলপ হ'ব মাউথটো ডেভেলপ হ'ব যদি ব্লাস্টোপোৰৰ পৰা মাউথ ডেভেলপ হয় তেতিয়া হলে এনিমেলটো কি বুলি ক'ব প্ৰটোষ্টমাস এনিমেল এটো লাষ্ট ক্লাস আমি পাইছিলো প্ৰটোষ্টমাস আৰু এইটো ক'ব ডিউটাৰোষ্টমাস এনিমেল তো এইটো হৈ গল প্ৰটোষ্টমাস আৰু ডিউটাৰোষ্টমাস তো এতিয়া আমি নেক্সট স্টেপলৈ যাওঁ সোৱা ইয়াৰ এই যেটো স্ট্ৰাকচাৰ এই স্ট্ৰাকচাৰটো এতিয়া মৰুলা বুলি নকয় এইটো ক'ব এতিয়া ব্লাস্টুলা বুলি আৰু এই গুটে প্ৰসেসটোৰ নাম হৈছে ব্লাস্টুলেশন স্যার স্যার স্টেপটো আৰু এবাৰ বুজাই দিয়ক মানে স্যার স্পেসটো হোৱাৰ পিছত মানে কি হয় যেতিয়া গুটে মৰুলাটো আহি পেলাই ইউটেৰাছ পালে তেতিয়া তাক কভাৰ কৰি পেলাই যিখন জোনা পেলুচিডা আছিল সেই জোনা পেলুচিডাখন ডিসএপিয়াৰ হৈ যাব নাইকিয়া হৈ যাব এখন নাইকিয়া হৈ যাব আচ্ছা এতিয়া যেতিয়া জোনা পেলুচিডা নাইকিয়া হৈ গল এই ভিতৰত যিখিনি সেলস আছিল এই সেলস বিলাক ডাইৰেক্টলি এন্ডোমেট্ৰিয়ামৰ কন্টেক্টত আহিব আৰু যেতিয়া এন্ডোমেট্ৰিয়ামৰ কন্টেক্টত আহিব তেতিয়া হিমতে কি কৰিব এটা সেন্টাৰত এটা কেভিটি ডেভেলপ কৰিব সেই কেভিটিটোৰ নাম হৈছে ব্লাস্টোকিল এটা স্পেস ডেভেলপ কৰিব এটা এম্পটি স্পেস খালি জায়গা এটা ডেভেলপ কৰিব এই গুটে ব্লাস্টোমিয়াৰ বিলাক ওপৰলৈ উঠি গল আচ্ছা এতিয়া এই গুটে প্ৰসেসটো এটা সৰুকে এটা হোল এটা ব্ল্যাঙ্ক স্পেস এটা ক্ৰিয়েট হয় আৰু যেটো ব্ল্যাঙ্ক স্পেস ক্ৰিয়েট হৈ গল এই ব্ল্যাঙ্ক স্পেসটোৰ নাম হৈ গল ব্লাস্টোপোৰ পিছৰে গ্যাপটো মাৰ খাই যায় ইয়াৰ পৰা কিছুমান স্ট্ৰাকচাৰ ডেভেলপ হ'ব যিবিলাকক আম্বিলিকেল কৰ্ড বুলি কয় তো যি নহক সেইবিলাক দৰকাৰ নাই এতিয়া ফাৰ্স্ট ইয়াৰ তো এতিয়া এটা যেটো স্পেস ক্ৰিয়েট হৈ গল সেই স্পেসটোৰ নাম হৈছে ব্লাস্টোপোৰ আৰু ব্লাস্টোপোৰৰ পৰা যদি মাউথ ডেভেলপ হয় তেতিয়া তাক ক'ব প্ৰটোষ্টমাস এনিমেল
আৰু যদি ব্লাষ্ট'পৰৰ পৰা এনাছ ডেভেলপ কৰে তেতিয়াহ'লে সেইটো ক'ব ডিউটাৰোষ্টমাছ এনিমেল আৰু মানুহটো হৈছে ডিউটাৰোষ্টমাছ কাৰণ এনাছটো মানুহৰ ইয়াৰ পৰা ডেভেলপ হ'ব আৰু এইটো পাৰ্টৰ পৰা মাউথ ডেভেলপ হ'ব এতিয়া আমি নেক্সট ষ্টেপটোলৈ যাওঁ চোৱা এতিয়া যেটো ব্লাস্টুলা ডেভেলপ হ'ল মই এটা সৰুকেইটা আউটাৰ মোষ্ট লেয়াৰ এইটো ধৰি লোৱা এইটো ব্লাস্টুলাৰ যেটো আউটাৰ মোষ্ট লেয়াৰ এনেকুৱাকে এইটো তো এতিয়া ভিতৰত যিখিনি সেলস আছিলে এইখিনি সেলস আছিলে ভিতৰত এই সেলখিনিৰ একেবাৰে ইনাৰ মোষ্ট লেয়াৰ এইটো যেটো মই ডাৰ্ক কৰি দিছো সেইটো হৈছে ইনাৰ মোষ্ট লেয়াৰ এইটো একে তলৰ সেলসখিনি এইখিনি এই সেলখিনি কি হ'ব তললে নামি আহিব আহি পেলাই এই ইয়েলো কালাৰ যেটো লেয়াৰ সেই ইয়েলো কালাৰ লেয়াৰটোৰ লগত কি জয়েন হ'ব এটা কেনেকুৱা হ'ব চাবা বস্তুটো যে দেখিবৰ কাৰণে এইবিলাক আসলে ডিটেইল এক্সপ্লেনেশন আছে সেকেন্ড ইয়াৰ দে ফার্স্ট ইয়াৰ ইমান নাই গটিকে ফার্স্ট ইয়াৰ জাস্ট টার্ম বিলাকে দি থোৱা আছে গটিকে মই স্লাইড এক্সপ্লেইন কৰিছো যাতে টার্ম বিলাক বুজি পোৱা এতিয়া তলত যিখিনি সেলস আছিলে এই ইয়েলো এইখিনি যেটো এই লাইনটো এইটো লাইন তো ইহত কি কৰিলে ইহত তললে নামি আহিলে আহি পেলাই যেটো ইয়েলো লেয়াৰ তাৰ ওপৰত ইহতে এটা কন্টিনিউয়াস লাইন এটা ফৰ্ম কৰিলে এনেকুৱাকে তারমানে এটা দুটা লেয়ার আহি গল আপওয়ার্ড আছে ইয়েলো লেয়ারটো তলত আছে এই গ্ৰীন লেয়ারটো আৰু বাকি যিমানখিনি সেলস থাকি গল সেই সেল বিলাক ইয়াত থাকি গল এইখিনি হল বাকিখিনি সেল এই যে লেয়ারটো ডেভেলপ হল এই লেয়ারটোৰ নাম হৈ গল এন্ডোডাৰ্ম এতিয়া এন্ডোডাৰ্ম ফৰ্মেশন হোৱাৰ পিছত কি ঘটনা ঘটিব চাবা যেটো এতিয়া নেক্সট লেয়াৰ আহিলে নেক্সট লেয়াৰ মানে এইটো লেয়াৰ তলত আছে এই লেয়াৰটো তললে নামি আহিব প্ৰথমতে এইটো লেয়াৰ তললে নামি আহিছিলে এতিয়া সেকেন্ড লেয়াৰটো তললে নামি আহিব তো কেনেকৈ হ'ব সো ষ্ট্ৰাকচাৰটো মই একবাৰ এক্সপ্লেইন দেখুৱাই দিছো ইয়াত এই গুটে ষ্ট্ৰাকচাৰটো ধৰিলো ব্লাস্টুলা বুলি কোৱা হয় এতিয়া ব্লাস্টুলাৰ তলত এটা লেয়াৰ ফৰ্ম হ'ল যেটোৰ নাম হৈ গল এন্ডোডাৰ্ম এতিয়া বাকি যিখিনি সেলস আছিলে সেইখিনি সেলৰ এটা লেয়াৰ তললে নামি আহিলে এই লেয়াৰটো তললে নামি আহিলে এনেভাবে তললে নামি আহিলে লেয়াৰ আৰু বাকি যিমানখিনি সেলস থাকিলে সেই সেলসখিনি ওপৰত থাকি গল এইখিনি এনেভাবে তাৰ মানে এই যেটো লেয়াৰ পালো এই লেয়াৰটোৰ নাম হৈ গল এন্ডোডাৰ্ম যেটো প্ৰথমতে ফৰ্মেশন হৈছিলে যেটো মাজত ফৰ্মেশন হল এইটোৰ নাম হৈ গল মেসোডাৰ্ম আৰু যিখিনি থাকি গল হোৱাইট যিখিনি থাকি গল সেইখিনি নাম হৈ গল এক্টোডাৰ্ম তো এই যে তিনটা লেয়াৰ যে ফৰ্মেশন হল এন্ডোডাৰ্ম এক্টোডাৰ্ম আৰু মেসোডাৰ্ম তো এতিয়া এই গুটে ষ্ট্ৰাকচাৰটো ক'ব গেষ্ট্ৰুলা বুলি গেষ্ট্ৰুলাটো হৈছে এটা 3 লেয়াৰ্ড ষ্ট্ৰাকচাৰ আৰু এই লেয়াৰ বিলাক যি কেটা লেয়াৰ ফৰ্মেশন হল কি ফৰ্মেশন হল এন্ডোডাৰ্ম ফৰ্মেশন হল মেসোডাৰ্ম ফৰ্মেশন হল আৰু এক্টোডাৰ্ম ফৰ্মেশন হল ইহতৰ ফাংচন কি ইহতৰ ফাংচন হৈছে অৰ্গানছ ডেভেলপ কৰা গুটে বডিটোৰ অৰ্গানছ বিলাক এই তিনটা লেয়াৰে ফৰ্ম কৰিব আৰু এই লেয়াৰ কেটাক এজ এ হোল ইহতক কোৱা হয় জাৰ্মিনেল লেয়াৰ অৰ জাৰ্ম লেয়াৰ এতিয়া ওয়াৰ্ল্ডত যিমানখিনি এনিমেল আছে যিখিনিয়ে সেক্সুৱেল ৰিপ্ৰডাকচন কৰে সেই সেক্সুৱেল ৰিপ্ৰডাকচন কৰা এনিমেলছ খিনিৰ জাৰ্ম লেয়াৰ নাম্বাৰ অফ জাৰ্ম লেয়াৰ আইদাৰ দুটা হ'ব পাৰে নহলে তিনটা হ'ব পাৰে যদি দুটা হয় তেতিয়াহলে জাৰ্ম লেয়াৰ কেটা কি হ'ব পাৰে এটা হ'ব এক্টোডাৰ্ম আৰু এটা হৈ গল এন্ডোডাৰ্ম তাৰ মানে ইয়াত কিছুমান এনিমেল আছে যাৰ বডিত এই মেসোডাৰ্মটো ফৰ্মেশন নহয় যেটো মেসোডাৰ্ম আছিল এটো ফৰ্মেশন নহয় আৰু কিছুমান এনিমেল আছে যিবিলাকৰ বডিত এক্টোডাৰ্ম এন্ডোডাৰ্ম আৰু মেসোডাৰ্ম তিনটা ডেভেলপ হ'ব যদি দুটা লেয়াৰ ফৰ্মেশন হয় তেতিয়াহলে এনিমেলটো ক'ব ডিপ্লোব্লাস্টিক এনিমেল আৰু যদি তিনটা লেয়াৰ ফৰ্মেশন হয় তেতিয়াহলে এনিমেলটো ক'ব ট্ৰিপ্লোব্লাস্টিক এনিমেল তো এনিমেলটা আইদাৰ ডিপ্লোব্লাস্টিক হ'ব পাৰে বা এনিমেলটা ট্ৰিপ্লোব্লাস্টিক হ'ব পাৰে
তো যিয়ে নহওক এনিমেলটো তো যেতিয়া এটা এমব্ৰায়ো ফৰ্মেশন হ'ব ক'ত ফৰ্মেশন হ'ব ইউটেৰাছত ফৰ্মেশন হয় সদায় যদি হায়াৰ এনিমেলছ আৰু নহলে এগৰ ভিতৰত ডেভেলপ হ'ব এতিয়া ইউটেৰাছৰ ভিতৰত যিটো এমব্ৰায়ো থাকিব সেই এমব্ৰায়োটোক দুটা ঘটনা ঘটিব পাৰে আইদাৰ covered by a calcareous shell or covered by a protective covering called extra embryonic membrane তাৰমানে ধৰি লোৱা এমব্ৰায়োটো এইটো এই এমব্ৰায়োটো প্ৰটেকশন দি পেলাই আইদাৰ ক্যালসিয়ামে ফৰ্ম কৰা এটা কাভাৰিং থাকিব পাৰে আৰু নহলে এখন প্ৰটেক্টিভ মেমব্ৰেন এখন মেমব্ৰেন এখন থাকিব পাৰে লেয়াৰ থাকিব পাৰে তো এতিয়া যদি তেনেকুৱা হয় যত এমব্ৰায়োটো বা ফাৰ্টিলাইজড জাইগট যিয়ে নহওক is covered by a calcareous covering তেতিয়া হলে সেই এনিমেলস বিলাক কব oviparous animal or egg laying animal এতিয়া বাৰ্ডছ বিলাক ফিশ বিলাক amphibians reptile এইবিলাক হৈছে oviparous animal সাপটোৰ oviparous animal কণী পাৰে চৰাইবিলাক oviparous animal কণী পাৰে কিহৰ কাৰণে কাৰণ এমব্ৰায়োটো বা ফাৰ্টিলাইজ যিটো জাইগট সেই জাইগটটো কভাৰ কৰি পেলাই এখন ক্যালসিয়ামৰ আৱৰণ কভাৰিং এটা থাকে ক্যালসিয়ামৰ ফৰ্মেশন হয় এই হোৱাইট কালাৰ এখন হোৱাইট কালাৰ হয় আৰু ইয়াত ক্যালসিয়ামে ফৰ্ম কৰে যদি তেনেকুৱা হয় এনিমেলটো হ'ব oviparous animal আৰু যদি প্লেসেন্টাল মেমব্ৰেন এখনে কভাৰ কৰে এক্সট্ৰা এমব্ৰায়নিক মেমব্ৰেন বা নকৈ পেলাই এখন তোমালোকে প্লেসেন্টাল মেমব্ৰেন বুলি ক'ব পাৰা একেটা কথা দুইটা placental membrane যদি placental membrane cover কৰে তেতিয়াহলে animal টো কব viviparous animal